ইফালে ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হল এগৰাকী আছু নেতা তিনিচুকীয়া আৰক্ষীৰ জালত পৰিছে সমৰজ্যোতি গোহাঁই ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হৈছে আছু নেতা তিনিচুকীয়াত আৰক্ষীৰ জালত পৰিছে সমৰজ্যোতি গোহাঁই সমৰজ্যোতি আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ধন দাবীৰ গোচৰত এটা পৰ্টেলৰ 2 কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে দেৱাশিক গোহাঁই আৰু দীপু সেটিয়া পাত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নাহৰকটীয়াৰ পৰা মৃত্যুঞ্জয় কোৱাৰ নামৰ এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহাৰাষ্ট্ৰৰ শেখ ৱাছিৰৰ তথ্যৰ ভিত্তিত চলাইছিল অভিযান দেৱাশিষ আৰু দীপুৰ পৰা 2 লাখ টকা জব্দ কৰিছে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে তিনিচুকীয়া থানাত দুটাকৈ গোচৰ ৰুজু কৰিছে আৰু ধন দাবী সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে আছু নেতা আৰক্ষীৰ জালত পৰিছে 3 গৰাকী আৰু এই সন্দৰ্ভত যেটো আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত আৰক্ষীৰ জালত পৰিছে সমৰজ্যোতি গোহাঁই সমৰজ্যোতি হৈছে আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সেন্ট্ৰেল এজেন্সি ফালৰ পৰা এটা ইনপুট পোৱা গৈছিল যে তিনিচুকীয়াত এক্সটৰ্শনৰ পইচা এটা মানুহকেজন মানে সৰবৰাহ কৰি আছে বুলি সেই খবৰৰ ভিত্তিত আমি প্ৰথমতে দেৱাশিষ গোহাঁই বুলি ব্যক্তিজনক আমি কৰায়ত্ব কৰিলোঁ আৰু তেওঁক সোধপোছ কৰাত গম পালোঁ যে এক্সটৰ্শনৰ পইচা এটা তেওঁলোকক একাউণ্ট এটাত জমা দিবৰ কাৰণে জনোৱা গৈছিল আৰু সেই একাউণ্টটো আমি অনুসন্ধান কৰি গম পোৱা গ'ল যে মহাৰাষ্ট্ৰৰ শেখ বছিৰ বুলি এজন মানুহৰ নামত সেই একাউণ্টটো আছে আৰু শেখ বছিৰ বোলা মানুহজনৰ আমি যেতিয়া তদন্ত কৰি গম পালোঁ তেখেতক আমি এনালাইচিছ কৰি গম পালোঁ যে তেওঁ মহাৰাষ্ট্ৰৰ এজন ব্যক্তি পালঘৰত তেখেতৰ ঘৰ পালঘৰ বুলি যিখন জিলা আছে মহাৰাষ্ট্ৰৰ বম্বেৰ কাষতে তাত শেখ বছিৰৰ ঘৰ পালঘৰ জিলা মহাৰাষ্ট্ৰত আৰু তেখেতৰ আমি যেতিয়া অনুসন্ধান কৰিলোঁ দেখিলোঁ যে তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী এটা অলপ সাসপেক্টেড ট্ৰেভেল হিষ্ট্ৰী আছে তেওঁ খুব ফ্ৰিকুৱেণ্টলি আমাৰ কাষৰীয়া দেশ কিছুমানত তেওঁৰ মুভমেণ্ট আছে কেইবা মাহ ধৰি আৰু তেওঁৰ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনখিনিও যথেষ্ট সন্দেহযুক্ত আৰু সেই খবৰৰ ভিত্তিত আমি যিহেতু এজেন্সিৰো ইনপুট আছিল চেণ্ট্ৰেল এজেন্সি আমি মহাৰাষ্ট্ৰ পুলিচৰ সহায়ত আমাৰ টিমে গৈ তেওঁক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু তেওঁকো এৰেষ্ট কৰিছে আৰু তেওঁক সোধপোছ কৰি পেলাই প্ৰাৰম্ভিক পৰ্যায়ত আমি এটা ইণ্টাৰষ্টেট ইণ্টাৰনেশ্যনেল এটা টেৰৰ ফাইণ্ডিং নেটৱৰ্ক এটা আমাৰ সন্মুখত আহিছে আৰু তাত দেখা ইফালে ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হল এগৰাকী আছু নেতা তিনিচুকীয়া আৰক্ষীৰ জালত পৰিছে সমৰজ্যোতি গোহাঁই ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হৈছে আছু নেতা তিনিচুকীয়াত আৰক্ষীৰ জালত পৰিছে সমৰজ্যোতি গোহাঁই সমৰজ্যোতি আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ধন দাবীৰ গোচৰত এটা পৰ্টেলৰ 2 কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে দেৱাশিক গোহাঁই আৰু দীপু সেটিয়া পাত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নাহৰকটীয়াৰ পৰা মৃত্যুঞ্জয় কোৱাৰ নামৰ এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহাৰাষ্ট্ৰৰ শেখ ৱাছিৰৰ তথ্যৰ ভিত্তিত চলাইছিল অভিযান দেৱাশিষ আৰু দীপুৰ পৰা 2 লাখ টকা জব্দ কৰিছে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে তিনিচুকীয়া থানাত দুটাকৈ গোচৰ ৰুজু কৰিছে আৰু ধন দাবী সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে আছু নেতা আৰক্ষীৰ জালত পৰিছে 3 গৰাকী আৰু এই সন্দৰ্ভত যেটো আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত আৰক্ষীৰ জালত পৰিছে সমৰজ্যোতি গোহাঁই সমৰজ্যোতি হৈছে আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক চেণ্ট্ৰেল এজেন্সি ফালৰ পৰা এটা ইনপুট পোৱা গৈছিল যে তিনিচুকীয়াত এক্সটৰ্শনৰ পইচা এটা মানুহকেজন মানে সৰবৰাহ কৰি আছে বুলি সেই খবৰৰ ভিত্তিত আমি প্ৰথমতে দেৱাশিষ গোহাঁই বুলি ব্যক্তিজনক আমি কৰায়ত্ব কৰিলোঁ আৰু তেওঁক সোধপোছ কৰাত গম পালোঁ যে এক্সটৰ্শনৰ পইচা এটা তেওঁলোকক একাউণ্ট এটাত জমা দিবৰ কাৰণে জনোৱা গৈছিল আৰু সেই একাউণ্টটো আমি অনুসন্ধান কৰি গম পোৱা গ'ল যে মহাৰাষ্ট্ৰৰ শেখ বছিৰ বুলি এজন মানুহৰ নামত সেই একাউণ্টটো আছে আৰু শেখ বছিৰ বোলা মানুহজনৰ আমি যেতিয়া তদন্ত কৰি গম পালোঁ তেখেতক আমি এনালাইচিছ কৰি গম পালোঁ যে তেওঁ মহাৰাষ্ট্ৰৰ এজন ব্যক্তি পালঘৰত তেখেতৰ ঘৰ পালঘৰ বুলি যিখন জিলা আছে মহাৰাষ্ট্ৰৰ বম্বেৰ কাষতে তাত শেখ বছিৰৰ ঘৰ পালঘৰ জিলা মহাৰাষ্ট্ৰত আৰু তেখেতৰ আমি যেতিয়া অনুসন্ধান কৰিলোঁ দেখিলোঁ যে তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী এটা অলপ সাসপেক্টেড ট্ৰেভেল হিষ্ট্ৰী আছে তেওঁ খুব ফ্ৰিকুৱেণ্টলি আমাৰ কাষৰীয়া দেশ কিছুমানত তেওঁৰ মুভমেণ্ট আছে কেইবা মাহ ধৰি আৰু তেওঁৰ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনখিনিও যথেষ্ট সন্দেহযুক্ত আৰু সেই খবৰৰ ভিত্তিত আমি যিহেতু এজেন্সিৰো ইনপুট আছিল চেণ্ট্ৰেল এজেন্সি আমি মহাৰাষ্ট্ৰ পুলিচৰ সহায়ত আমাৰ টিমে গৈ তেওঁক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু তেওঁকো এৰেষ্ট কৰিছে আৰু তেওঁক সোধপোছ কৰি পেলাই প্ৰাৰম্ভিক পৰ্যায়ত আমি এটা
ইণ্টাৰষ্টেট ইণ্টাৰনেশ্যনেল এটা টেৰৰ ফাইণ্ডিং নেটৱৰ্ক এটা আমাৰ সন্মুখত আহিছে আৰু তাত দেখা